আপোনালোক সকলোৱে জানে যে মাজুলীত বিভিন্ন ধৰণৰ বিভিন্ন জনগোষ্ঠীৰ কাপোৰৰ কাৰণে বিখ্যাত। গতিকে আজি আমাৰ মাজত যিখিনি আলোচনা হ'ল, মূল কথা থাকিল যে কি ধৰণে এই শিপিনীসকলৰ মানে যিটো ইনকাম সেইটো বঢ়াব পাৰি, নতুন টেকন'লজি কেনেকৈ আমি দিব পাৰোঁ আৰু কি নতুনত্ব আনিব পাৰোঁ যাতে আমাৰ ইয়াত যিখিনি প্ৰডাক্ট হয় সেইখিনি প্ৰডাক্ট বেছি আকৰ্ষিত কৰিব পাৰোঁ। আৰু লগতে আমি ইতিমধ্যে সিদ্ধান্ত এটা লৈছোঁ যে কমলাবাৰীৰ যিটো আমাৰ মাছৰ বজাৰখন আছে তাৰ ওপৰতে 4টা ডাঙৰ ৰুম আছিলে বজাৰৰ কাৰণে, সেইখিনি আমি আত্মসহায়ক গোটক দিছোঁ। আৰু আত্মসহায়ক গোটক দিছোঁ মানে বেছিভাগটো শিপিনীয়ে আছে আত্মসহায়ক গোটত। গতিকে তেওঁলোকৰ প্ৰডাক্টসমূহ যদি আমি এটা ঠাইত ডিছপ্লে কৰিব পাৰোঁ, তেতিয়াহ'লে যিমানখিনি বাহিৰৰ টুৰিষ্ট আহিব সেই টুৰিষ্টখিনি সকলোৱে তাত যাব আৰু কাপোৰ বিচাৰি যাব, আৰু একেলগে যেতিয়া পাব আমাৰ যথেষ্ট বিক্ৰীও বাঢ়িব। আচ্ছা, সেই কথাটোতো যিটো আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ যিটো আইন আছে সেই আইনতে আছে। গতিকে আইনমতে যিহেতু গম পাইছোঁ আজি কিছুমান বাহিৰৰ পৰা গামোচা আহে, যদি বাহিৰৰ পৰা মানে আনঅথৰাইজ গামোচা আহে তেনেকুৱাবিলাকতো বন্ধ হ'বই। গতিকে সেই ধৰণে ব্যৱস্থা ল'বৰ কাৰণে মই হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ বিষয়াসকলক নিৰ্দেশ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।